কালি আৰু 1000 টকা পাবই সকলোৱে কালি ৰাতিপুৱা আমি দিমেই আমি বাকি জিলাত বেলেগ নিয়ম কিন্তু যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত আমি আৰু 1000 টকা কৈ দিম আৰু এটা আমি স্কিম আনিম যে তেওঁলোকে এটা পইচা বেংকৰ পৰা উইদাউট অৰুণোদয় হিতাধিকাৰীসকলে উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম তেনেকুৱা স্কিম এটাও আমি বনাই আছোঁ এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই সাপোজ 10000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে বেংকক ঘূৰাই দিব লাগিব তেওঁলোকে ঘূৰাই দিব নালাগে অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে ৰাজ্য চৰকাৰে 100 টকা এডিশ্যন দি দিলে সো আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম গতিকে বহুত চিন্তা চলি আছে কেনেকৈ সহায় কৰিব পাৰিম